নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে। আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ 2013 চনত প্ৰাধিকৃত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ যিসকলে ৰিটায়াৰমেণ্ট লৈছে তেওঁলোকৰ 50% পেঞ্চনৰ দাবী অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষকৰ বিশেষকৈ ৰাজ্য চৰকাৰে 2023 বৰ্ষত পদ প্ৰাদেশিকৰণ কৰা বিদ্যালয়সমূহৰ পৰা ইতিপূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলক 50% পেঞ্চন প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক সংস্থাই। দক্ষিণ গুৱাহাটী লাচিতগড় উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সংস্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত এক বিবৃতিত সভাপতি প্ৰবীণ শইকীয়া আৰু সম্পাদক অনন্তৰাম নাথে কয় যে কেন্দ্ৰীয় চৰকাৰে 2004 চন আৰু অসম চৰকাৰে 2005 চনত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ পূৰ্বে নিযুক্তি আৰু কৰ্মৰত যোগদান কৰা 2013 চনত পথ প্ৰাধিকৰণ হোৱা মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক অসম পেঞ্চন সেৱা বিধি অনুসৰি মূল দৰমহা গাঁথনিৰ 50% পেঞ্চন প্ৰদানৰ বাবে তেওঁলোকে দীৰ্ঘদিন দাবী উত্থাপন কৰি আহিছে আৰু NPS প্ৰৱৰ্তন কৰা বহু বছৰ পূৰ্বে বিদ্যালয় পৰিচালনা সমিতি অসম চৰকাৰৰ নিযুক্তিৰ উপৰিও অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰাই অনুমোদিত শিক্ষক কৰ্মচাৰীসকলে 30 পৰা 35 বছৰ বিনা বেতনে মানৱ সম্পদ গঢ় দিয়া কাৰ্যত জড়িত আছিল। অসম চৰকাৰে সময়মতে বিদ্যালয় প্ৰাধিকৰণ নকৰাত 1992 চনৰ পৰা 1992 পৰা 2003 অৰ্থাৎ 2003 চনৰ পৰা স্বীকৃতি মঞ্জুৰি 10 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত 2013 চনত প্ৰাধিকৰণৰ বাবে যোগ্য বুলি বিবেচিত হয়। নীতিগতভাৱে উক্ত শিক্ষানুষ্ঠানসমূহত 2004 চনৰ পূৰ্বে চাকৰিত যোগদান কৰা শিক্ষক কৰ্মচাৰীসকলক নিযুক্তিৰ তাৰিখৰ পৰা অৰ্থাৎ 2013 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া শিক্ষক কৰ্মচাৰী হিচাপে আৱৰ্তনৰ নিৰ্দেশ দিয়ে। 2013 চনত পথ প্ৰাধিকৰণৰ পাছত দীৰ্ঘদিন বিনা বেতনে সেৱা আগবঢ়াই বহু শিক্ষক কৰ্মচাৰীয়ে ৰিটায়াৰমেণ্ট ল'বলগীয়া হৈ পৰে। আন শিক্ষক কৰ্মচাৰীসকলৰো অৱসৰ সময় সমাগত। গতিকে প্ৰেছ মিটৰ জৰিয়তে সংস্থাই উল্লেখ কৰে যে ইতিপূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলে পেঞ্চনৰ পৰা বঞ্চিত হোৱাৰ বাবে এক দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে। উৰতি জীৱন মানৱ সম্পদ গঢ়া এই অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত প্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলক অৱসৰৰ পিছত আৰ্থিক সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ এক নৈতিক দায়িত্ব। সেয়েহে 2005 চনৰ পূৰ্বে কৰ্মৰত বা তেনে কাৰ্যত যোগদান কৰা তথ্য মঞ্জুৰীপ্ৰাপ্ত আদি অৰ্হতাৰে সেৱা সম্পূৰ্ণ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক অসম পেঞ্চন সেৱা বিধিৰ অধীনত পেঞ্চন প্ৰদান কৰিবলৈ দাবী জনাইছে। ইতিমধ্যে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰীকে ধৰি উচ্চস্তৰীয় বিষয়ববীয়াসকলক কেইবাবাৰো তেওঁলোকে সাক্ষাৎ কৰিছে বুলিও সদীৰ প্ৰকাশ কৰে। গতিকে এইটো এটা ভাল পদক্ষেপ, যিহেতু তেওঁলোকৰ এপইণ্টমেণ্ট যদিও 2013 বা 21 চনত পদসমূহ প্ৰাধিকৃত হৈছিল, কিন্তু তেওঁলোকৰ পদসমূহ 2004 চনৰ পূৰ্বেই তেওঁলোকৰ পোষ্টসমূহ প্ৰাধিকৰণৰ কাৰণে যুঁজা চলি আছিল। গতিকে যিটো গাইডলাইন আছে সেই গাইডলাইন মতে তেওঁলোকৰ 50% পেঞ্চন পোৱাটো নিশ্চিত হৈ পৰিছে। গতিকে নিশ্চয় ভাল খবৰ আহিব। আমি আমাৰ চেনেলৰ জৰিয়তে এনেকুৱা ধৰণৰ আপডেটসমূহ আপোনালোকক দি থাকিম। ধন্যবাদ।